আজিও এটা সুন্দৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব। যদিহে চাই ভাল পায় প্লিজ লাইক কমেণ্ট কৰিব। নতুনকৈ চোৱাসকলে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। এই পাগুৰিটো বাৰে বাৰে মানে মানুহে সুধি থাকে আৰু মোক, পাগুৰিটো তুমি কিয় মাৰা। আজি মই খোলাকৈ কৈ দিছোঁ আপোনালোকক। এইফালে চাই লাগি আছে দেই, চৌকা চফা কৰি আহিছোঁ। মানে প্ৰথম কথা হ'ল মোৰ চুলিখিনি পকা আৰু কামৰ ইমানেই মানে ধুমুহা, কেতিয়াবা মই ৰং চং কৰিবলৈ সময় নাপাওঁ। সেয়েহে মই পাগুৰিটো মাৰি থওঁ ভিডিঅ' কৰোঁতে। আৰু লগতে পাকঘৰত সোমালে চুলিখিনি সুন্দৰকৈ বান্ধি লওঁ, যাতে চুলি তুলি নোলক বুলি। আৰু ওলালেতো কথাটো বেয়াই হ'ব। আৰু 3 নম্বৰ কথাটো হ'ল আজি মই কিয় মানে বান্ধি থৈছোঁ। আজি হৈছে মানে কাইলৈ এখন বিয়া আছে, আজি সেয়েহে ৰং লগাই থৈছোঁ। সেয়েহে মই ধুনীয়াকৈ বান্ধি থৈছোঁ। সকলোকে দেই একদম অন্তৰৰ পৰা ধন্যবাদ দিছোঁ। এইকেইদিন ভিডিঅ'বিলাক আপোনালোকে চাইছে আৰু সুন্দৰ সুন্দৰ কমেণ্ট দিছে, বহুত ভাল লাগিছে। এনেধৰণে যাতে আগলৈও মোক মানে সঁহাৰি জনায় তাৰে আশা ৰাখিছোঁ। আহক তেনেহ'লে আজি মই সুন্দৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিওঁ। আপোনালোকে চাই গৈ থাকক। যদি আৰু একদম ভাল পায় আৰু লাইক কমেণ্ট কৰিব। নতুনকৈ চোৱাসকলে চেনেলটি ছাবস্ক্ৰাইব কৰিব। মানে একেবাৰে ৰাতিপুৱা সময় গা মূৰ ধুই একদম পূৰা ষ্টাইল কৰি আহিছোঁ ভিডিঅ' কৰিম বুলি, দেখিছেনে কেনেকুৱা লাগিছে বাৰু। পাগুৰিটো কিয় মাৰিছোঁ কৈছোঁৱে দেই, আপোনালোকে ভুল নকৰিব। কাইলৈ বিয়া আছে, আজি মানে একদম ৰং পেইণ্ট কৰি থৈছোঁ। একদম ধুনীয়াকৈ কাইলৈ সাজি কাচি যাম। ব্লগ এটা সুন্দৰকৈ আপোনালোকলৈ আগবঢ়াম। আহক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ডেইলি ব্লগ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। কালি আপোনালোকে নিশ্চয় গম পায় মই লোকেল মাছ অলপ কিনি আনিছিলোঁ। বনোৱা হোৱা নাই, সেয়েহে ৰাতিপুৱাই বনাবলৈ লৈছোঁ। আৰু লগতে কেমেৰাত বন্দী কৰি আপোনালোকলৈ আগবঢ়াইছোঁ। যিসকলে নাজানে নিশ্চয় শিকিব আৰু কিবা এটা। লগত কোমোৰা মিশ্ৰণ কৰিম, কিন্তু গোটেই ডাঙৰকেইটা নেকাটো দেই, এপিচ আছে সেইপিচে কৰিম। এয়া এটুকুৰাকৈ সদায় মই মানে কোমোৰা জুচ খাই আছোঁ। এইবোৰ বিভিন্ন ধৰণৰ পাচলি লৈ থোৱা আছে। পাচলিখিনি অৱশ্যে হোটেলৰহে হয়। এয়া কোমোৰাখিনি সুন্দৰকৈ কাটি ল'লোঁ। এয়া অলপ গ্ৰীণ মটৰ, পিঁয়াজ, মাছখিনিও হালধি নিমখ সুন্দৰকৈ লগাই ল'লোঁ। এতিয়া বনাবলৈ আৰম্ভ কৰিছোঁ দেই। আদা নহৰু দেখিছেনে কেনেধৰণে পিছা থাকে। আদা নহৰু জলকীয়া পূৰা পিচি ৰাখি পেলাই ধনিয়া অলপো যোগাৰ কৰি ৰাখিছোঁ। এতিয়া মই শাক বাঢ়োঁ। মাছ কিন্তু ফ্ৰাই কৰিব সকলোৱে জানে আৰু তথাপিতো আৰু অকণমান আপোনালোকক দেখুৱাইছোঁ আৰু। এয়া চব মাছখিনি প্ৰথমতে ভাজি ল'ম। এতিয়া মই একেবাৰে কৰকৰীয়াকৈ নাভাজোঁ দেই। মই মানে আৰু চব এনেকৈ লোকেল মাছ হ'লে আপোনালোকে পটককৈ তেলত দি ফটাফট লৰাই দিব পাৰিব, একো নহয়, নাভাগে। মই তেনেধৰণে কেইবাবাৰো কৰিছোঁ। ইতিমধ্যে মাছ ফ্ৰাই হৈ গ'ল। এইকণ তেল এতিয়া নষ্ট নকৰোঁ। ইয়াতে পিঁয়াজখিনি ঢালি দিলোঁ। বন্ধু বান্ধৱীসকল, এহাতে মই কেমেৰা ধৰি আছোঁ, এহাতে এনেধৰণে সকলোখিনি বনাই আছোঁ। আৰু পিঁয়াজখিনি ঢলাৰ লগে লগে গ্ৰীণ মটৰ ঢালিলোঁ, তাৰপিছতে কোমোৰাকণ ঢালিলোঁ। বৰ বেছিকৈ নাই বনোৱা, মাত্ৰ 2-3জন মানুহে খাব পৰাকৈ বনাইছোঁ। আৰু এতিয়া বৰাবৰ ভাজি আছোঁ। পিঁয়াজখিনি মই ৰঙচুৱা খাবলৈ কিয় নিদিলোঁ জানেনে? এনেও মই কোমোৰাখিনি বহুত দেৰিলৈ ভাজিম, বহুত দেৰি মানে 5 মিনিটমান ভাজিম আৰু সিজালৈকে। সেয়েহে মই আপোনাৰ পিঁয়াজখিনি ৰঙা হ'বলৈ নিদিলোঁ, লগে যোগ কৰি দিলোঁ। আৰু হালধি আৰু নিমখ সোৱাদ অনুসৰি দিছোঁ। বেলেগ মছলা মই ব্যৱহাৰ নকৰোঁ, আপোনালোকে জানেই। আৰু পেকেট মছলাটো মই একেবাৰে নাখাওঁ। পেকেট মছলা দিয়া বস্তু খালে মোৰ পেটৰ অসুখহে হয়। সেয়েহে মই পেকেট মছলা নাখাওঁ। আৰু মাছ আৰু মাংস বনালে এনেধৰণে পাচলি মিশ্ৰণ কৰি খাওঁ। দি দিলোঁ আদা নহৰু আৰু লগতে অকণমান জলকীয়া, জ্বলা অলপ খাওঁ বাৰু। ঘৰত কেমেৰা ধৰা মানুহ নাই, সকলোখিনি কামে ব্যস্ত। নিজেই এনেধৰণে এহাতে কেমেৰা ধৰি এহাতে ভিডিঅ' বনাই আপোনালোকলৈ দিছোঁ। আপোনালোকে চাওক, দেখিলে নহয় পিঁয়াজখিনি সুন্দৰকৈ গলি গ'ল। মইনো ইমান কষ্ট কিয় কৰোঁ, বহুতে মোক সুধি থাকে। সকলোখিনি ক'ম, আপোনালোকে ভিডিঅ'বিলাক চাই থাকক। এনেধৰণে ভিডিঅ' বনাই সকলোখিনি ক'ম, সকলোখিনি আপোনালোকে বুজি পাব। আৰু যেতিয়া ভিডিঅ'টো আপোনালোকে পাব, মোৰ বিষয়ে বহুত কিবাকিবি জানিব পাৰিব। সেয়েহে অতি সোনকালে আপোনালোকলৈ এটা সুন্দৰ ভিডিঅ' আগবঢ়াম। এতিয়া মই গৰম পানী অলপ যোগ কৰি দিলোঁ, অলপ দেৰিৰ বাবে উতলিবলৈ দিম। এতিয়া তাৰপাছতহে মাছখিনি মই যোগ কৰিম। কোমোৰাখিনি অকণমান আপোনাৰ ফুলা টাইপৰ হৈ গ'ল, মানে 2 দিনমান হ'ল কাটি থোৱা। এয়া চব এতিয়া ঢাকন মাৰি দিছোঁ অলপ সময়, তাৰপিছতে উতলিছে। আৰু এতিয়া মই
আধাখিনি মাছ ইয়াত যোগ কৰিছোঁ, আধাখিনি তেনেধৰণে খাবলৈ ৰাখি থৈছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ লগত বহুত কথা শ্বেয়াৰ কৰিবলৈ আছে। ৰংটো অলপ সলনি হৈ গ'ল চাওক মাছখিনি দিয়াৰ লগে লগে। শেষত এটা বস্তু দিম আৰু তাৰপিছত ভাতৰ লগত পৰিৱেশন কৰিম আৰু। যিসকলে নাজানে বনাবলৈ তেওঁলোকৰ বাবেহে ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ দেই, জনাসকলেতো জানেই আৰু। শেষত মই ধনিয়া পাত মিশ্ৰণ কৰি দিলোঁ। সকলোখিনি বনাই থাকোঁতে এতিয়া আপোনাৰ 11টা বাজিলে। ইতিমধ্যে মানুহজনৰ ভোক লাগিছে, সেয়েহে এনেধৰণে ধুনীয়াকৈ তেওঁক আগবঢ়াই দিছোঁ খাবলৈ। অকণমান কেমেৰাত বন্দী কৰি আপোনালোকক দেখুৱাইছোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।